আজি মই 1 কাপ পিঠাগুড়ি লৈছোঁ, আমাৰ খোৱা চাউলৰ পিঠাগুড়ি, আৰু আধা কাপ ময়দা চেকনিৰে চেকি ভালদৰে মিহলাই লৈছোঁ। এতিয়া মই এই মিশ্ৰণখিনিত দিছোঁ 1 চামুচ বেকিং পাউডাৰ। বেকিং পাউডাৰখিনি দি পেলাই মই দিম আধা চামুচ বেকিং চ'ডা। বেকিং পাউডাৰ আৰু বেকিং চ'ডা দুয়োটাই দিছোঁ। বেকিং পাউডাৰ দিছোঁ 1 চামুচ আৰু বেকিং চ'ডা দিছোঁ আধা চামুচ। দি পেলাই মই ভালদৰে লৰাই লৈ মিশ্ৰণখিনি লগতে দিছোঁ 2 কাপ চেনি আৰু আধা কাপ নিমখ দি ভালদৰে গোটেই মিশ্ৰণখিনি লৰাই লৈছোঁ। আৰু ইয়াত এই মিশ্ৰণখিনিত দিছোঁ মই 2টা কল দুটা মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি একদম এটা মিহি মিশ্ৰণ বনাই ল'ম। কলৰ মিশ্ৰণখিনি মই পিঠাগুড়িৰ মিশ্ৰণখিনিৰ লগত দি তাতে মই 1 চামুচ তিল আৰু আধা চামুচ তিলৰ গুড়ি আৰু আধা চামুচ জালুক দিলোঁ, আৰু লগতে দিলোঁ আধা কাপ ৰিফাইন তেল। ৰিফাইন তেলখিনি দিও মই ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া মই দিছোঁ আধা কাপ গাখীৰ। গাখীৰখিনি মই অলপ অলপকৈ দিছোঁ। দি পেলাই মই ভালদৰে মিশ্ৰণখিনি ফেটি লৈছোঁ। প্ৰায় মই 20 মিনিটমান সময়ৰ বাবে এই মিশ্ৰণখিনি ফেটি লৈছিলোঁ। মিশ্ৰণখিনি ভালদৰে ফেটিছোঁ যাতে কোনো ধৰণৰ গোটা বান্ধি নাথাকে। গোটা বান্ধি থাকিলে খাবলৈ অলপ বেয়া লাগে। তাৰপৰা মই এটা কেক টিনত অলপ ৰিফাইন তেল ঢালি ভালদৰে সানি দিছোঁ কেক টিনটোত তেলখিনি। এতিয়া মই এই কেক টিনটোত কেকৰ মিশ্ৰণখিনি দি মই অভেনত 180 ডিগ্ৰী দি 40 মিনিটৰ বাবে ৰাখি দিছোঁ। এয়া মোৰ কেক পূৰা ৰেডি। কল আৰু তিলৰ কেক কেতিয়াবা আপোনালোকে বনাই খাই চাব, গৰম দিনত খাবলৈ বৰ ভাল লাগে। দেখিছেনে কেকটো মোৰ কোমলো হৈছে, খাবলৈও যথেষ্ট সোৱাদ হৈছে। প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ